অভিনেত্ৰী মুনমি কলিতাৰ পুত্ৰৰ খবৰটো পালেনে? খবৰটো পোৱাৰ পাছত অনুৰাগীসকলে আশীৰ্বাদ তথা শুভেচ্ছাৰে সামাজিক মাধ্যমত উপচাই পেলাইছে। সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাব, মুহময়ী অভিনেত্ৰী মুনমি কলিতাৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায়? যদি ভাল পায় বা তেওঁৰ এগৰাকী অনুৰাগী হয় তেন্তে অৱশ্যেই ভিডিঅ'টোত এটা লাইক কৰিব। এতিয়া আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে অসমৰ মুহময়ী অভিনেত্ৰী মুনমি কলিতাই এটা পোষ্ট শ্বেয়াৰ কৰি সকলোকে জনাইছে যে এডুব দুডুবকৈ আমাৰ মাইনা ডাঙৰ হ'ল। আপোনালোকৰ মৰমবোৰ আৰু অকৃত্ৰিম ভালপোৱাবোৰ পাই আমিও উৎসাহী আৰু আমাৰ কণমানিটো উৎসাহী। যিদৰে আপোনালোকে আমাৰ কণমানিটোক উৎসাহ প্ৰদান কৰি আহিছে, অনাগত দিনতো আমাৰ পৰিয়াল তথা আমাৰ কণমানিটোক মৰম যাচিব। অভিনেত্ৰী মুনমি কলিতাৰ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে কেইখনমান ফটো শ্বেয়াৰ কৰি লিখিছে, আপোনালোকে ফ্ৰেংকি আৰু মোক এজন অভিনেত্ৰী হিচাপে মৰম দিছে আৰু মোৰ পুত্ৰকো আপোনালোকে সামাজিক মাধ্যমত কেতিয়াবা নৃত্য কৰা ভিডিঅ'ত লাইক কৰিছে, কমেণ্ট কৰিছে, সুন্দৰ সুন্দৰ মন্তব্যৰে আমাক উৎসাহিত কৰিছে। এনেকৈ মৰমবোৰ দি যাব। আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰ কণমানিটো এদিন আমাৰ নিশ্চয় হ'ব। বন্ধু বান্ধৱীসকল, খবৰটো পাই আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।